চৰকাৰৰ অন্যায় শোষণ আৰু বঞ্চনা অৱশেষত স্থগিত প্ৰতিবাদ কৰি শাৰীৰিক মানসিক আৰু অৰ্থনৈতিকভাৱে ভাগি পৰিছে পলিটেকনিকৰ চাকৰিৰ পৰা অপসাৰিত প্ৰবক্তাসকল গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি আৱেগিক পলিটেকনিকৰ প্ৰবক্তাসকল আমি ৪৮ দিন শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ কৰি এতিয়া আমি শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক আমি এতিয়া ভাঙি পৰিছোঁ। আমাৰ পৰিয়াল, আমাৰ মা দেউতা, আমাৰ সন্তানক লৈ আমি এতিয়া চিন্তাত ভুগিছোঁ। আমাক চাকৰিৰ পৰা ছাডেনলি হঠাৎ অব্যাহতি দিয়াৰ ফলত আমাৰ লগতে আমাৰ পৰিয়ালৰ মানসিক আৰু অৰ্থনৈতিক সংকটৰ আজি সৃষ্টি হৈছে। এই অন্যায় কেৱল আমাৰ ওপৰতে নহয়, এই অন্যায় কেৱল মোৰ ওপৰত কৰা নাই, মোৰ মা দেউতাৰ ওপৰতে হওক, মোৰ নিজৰ নেক্সট জেনেৰেশ্যন, মোৰ ল'ৰা ছোৱালীৰ ওপৰতে অন্যায় কৰা হৈছে। বিগত ৪৮ দিনে চচলৰ ধৰ্ণাস্থলীত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল এইসকল প্ৰবক্তাই। প্ৰতিবাদৰ ভাষা নুবুজা বিজেপি চৰকাৰৰ শোষণ বঞ্চনাৰ বলি হৈ অৱশেষত সাময়িকভাৱে স্থগিত প্ৰতিবাদী কাৰ্যসূচী। আমাৰ লগত যিখিনি অন্যায় কৰা হৈছে সেই অন্যায়খিনি আমাৰ মনত সদায় থাকিব। সেই অন্যায়খিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আমাৰ লগত যিখিনি অবিচাৰ কৰিলে, আমাক যিদৰে শোষণ কৰা হ'ল, এই ৮ বছৰে আমাৰ ওপৰত এক্সপ্লইটেশ্যন চলিলে, সেয়ে আমি সিদ্ধান্ত লৈছোঁ যে যি আমাৰ এই গণতান্ত্ৰিক প্ৰতিবাদ চলি আছিলে সেইটো আমি সাময়িকভাৱে এতিয়া স্থগিত কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি আশা কৰিছোঁ আমাৰ লগত যিটো অন্যায় হৈছে যাতে সেই অন্যায় কাৰোৰ লগত কেতিয়াও নহওক, সেই মানসিকভাৱে কাৰোৰ লগত তেনেকুৱা শোষণ কেতিয়াও নহওক। চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি নাপায় এই সিদ্ধান্ত প্ৰতিবাদী পলিটেকনিকৰ প্ৰবক্তাসকলৰ। আমি ইমান দিন প্ৰতিবাদ কৰাৰ পিছতো আমি কোনো ধৰণৰ ৰেছপন্স নাপালোঁ, কোনো ধৰণৰ আমাৰ ওপৰত আমাৰ লগত কথা পতা নহ'ল, আমি ন্যায় নাপালোঁ। জীয়াইটো থাকিব লাগিব, আমি আগুৱাই যাব চেষ্টা কৰিব লাগিব, কিবা হ'লেও কৰিব লাগিব। যেনেকৈ আমাক শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে তোমালোকে হাজিৰা কৰা, খেতি কৰা, বেলেগ জীৱিকা লৈ হ'লেও আমি তেনেকুৱা জীৱিকা কৰি হ'লেও আমি নিজৰ পৰিয়ালক আজি পোহপাল দিব লাগিব। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ পৰীক্ষাত বহিব লাগিব বুলি কৰা মন্তব্য যুক্তিসংগত নহয় বুলি কৈ চাকৰি ঘূৰাই দিবলৈ অনুৰোধ প্ৰবক্তাসকলৰ। আমি এটা স্ক্ৰিনিং টেষ্টৰ থ্ৰুদি এবাৰ অলৰেডি পাছ কৰিছোঁৱে, আৰু আমি আকৌ এবাৰ এটা স্ক্ৰিনিং টেষ্টৰ থ্ৰুদি যোৱাটো কোনো ধৰণৰ সেইটো যুক্তিসংগত নহয় কথাটো। আজি 2 মাহৰ পৰা পলিটেকনিকবোৰত ক্লাছৰ প্ৰব্লেম হৈছে, ষ্টুডেণ্টৰ প্ৰব্লেম হৈছে, কোনো ধৰণৰ ফেকাল্টি নাই। সেই পোষ্টত এতিয়া ৰিক্ৰুটমেণ্ট আৰম্ভ হৈছে যদি এতিয়ালৈ সেই পোষ্টত কোনো ধৰণৰ মানুহ অহা নাই, সেই পোষ্টবিলাক এতিয়াও খালী আছে। আমি সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে যিবিলাক পোষ্টত আমাক উলিয়াই দিছে, অব্যাহতি দিছে, সেই পোষ্টখিনিতে আমাক যাতে পুনৰ নিযুক্তি দিয়ে। শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ পলিটেকনিকৰ চাকৰিৰ পৰা অপসাৰিত প্ৰবক্তাসকলৰ। আকৌ এবাৰ আমি শেষত আজি তেওঁক অনুৰোধ জনাইছোঁ যে তেওঁ আকৌ এবাৰ আমাক লগ কৰক, আমাৰ কথাখিনি তেওঁ শুনক। আমি অনুৰোধ কৰোঁ যে তেওঁ যাতে এটা মানৱীয়তা হেৰিত আমাৰ ওপৰত দয়া কৰি যাতে আমাৰ কথাখিনি তেওঁ শুনে, আমাৰ কথাখিনি তেওঁ ভালকৈ তদন্ত কৰে, যাতে আমাক পুনৰ নিযুক্তিৰ বাবে কিবা কোনো পদক্ষেপ লয় আৰু আমাক কিঞ্চিত পৰিমাণৰ সময় প্ৰদান কৰি আমাৰ লগত যাতে কথা পাতে আৰু আমাৰ চাকৰিটো যেন তেওঁ ঘূৰাই দিয়ে আৰু আমাক এটা কিবা চাকৰিৰ নিয়মীয়াকৰণ নহ'লেও আমাক যাতে কিবা এটা জব ছিকিউৰিটি তেওঁ সুৰক্ষা এটা তেওঁ প্ৰদান কৰে। বিগত ৪৮ দিনৰ প্ৰতিবাদে গা লৰাব নোৱাৰা চৰকাৰৰ এই অনুৰোধে হৃদয় গলাব পাৰিবনে নোৱাৰে সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।